অ' বোৱাৰী শুনচোন, আজি যে তই ভাতকেইটা পাতি থৈ যাবি দেই। মোৰ এফালে যাব লগা আছে। তই কিন্তু চবকে চাহ তাহ দি ভাত চাহ পাতি লৈহে তই ডিউটি যাবি দেই। মই কিন্তু সময় নাই, মোৰ এফালে যাব লগা আছে মোৰ লগৰজনীৰ লগত। এই হ'ল আৰু বুঢ়ীজনী ক'ত যায়। অ' মা, ক'ত যাব আপুনি? মোৰো দেৰি হৈছে নহয় ডিউটিলৈ। তো মই ভাতকেইটা পাতি থৈ যাম বাৰু, বাকী আপুনি কৰি ল'ব দেই। এই নাই নাই নহ'ব, মই আকৌ নোৱাৰোঁ দেই। মোৰ একদম মানে বহুত দেৰি হৈ যাব নহ'লে। তই বনাই থৈ যাবি। অঁ হ'ব দিয়ক আৰু তেন্তে বনাই থৈ যাম। চাহ খাই লওক, ভাত চাত মই বনাই দিছোঁ বাৰু। আৰু জল্দি কৰক দেই, এনেকৈ লাহে লাহে কৰি থাকিলে হ'লে মোৰ দেৰি হ'লে মই কিন্তু চব এৰি থৈ গুচি যাম। যি কৰে কৰি থাকিব, তেতিয়াহ'লে দেৰি হোৱা নাই আপোনাৰ। কি কথা ক'ব আহিছ তই? কি কথা ক'ব আহিছ? এই বুঢ়ী মানুহজনীক তই এনেকৈ ক'ব আহিছ? মই নোৱাৰোঁ দেখিহে ইমান। তোৰ লাজ লগা নাই? তোক এনেই আনিছোঁ নেকি? তোক বোৱাৰী কৰি এনেই আনিছোঁ নেকি? তই যদি ঘৰৰ কামকেইটাই কৰি থৈ যাব নোৱাৰ, তই এনেই বোৱাৰী হৈছ? তই এনেই মোৰ ল'ৰালৈ বিয়া হৈ আহিছ নেকি? তই কৰি খুৱাবই লাগিব তই। অঁ মই বোৱাৰী হৈ আহিছোঁ, আপোনাৰ ল'ৰাই আনিছে কাৰণেহে আহিছোঁ। মই আপোনাৰ ল'ৰাক ভাল পাই আহিছোঁ আৰু আপোনাৰ ল'ৰাই আনিছে কাৰণে আহিছোঁ। মই ইয়াত চাকৰণী হ'বলৈ অহা নাই, মোৰো নিজৰ কাম আছে, গম পাইছে নহয়? দুইজনীয়ে যদি সমানে মিলি কেনে কৰোঁ তেতিয়াতো কামবোৰ জল্দি জল্দি হয়। আপুনি আকৌ চব মোকেই দি দিয়ে। মই অকলে কোনফালে কিমান কৰিম? মই কিন্তু মেচিন নহয় নহয়। আই তই কি কথা ক'ব আহিছ? বছ আৰু এইজনী তই এনেকৈ কথা ক'বলৈ আহিছ? তই মোক আজি মই লগাইছোঁ ল'ৰাটোক। তই মোক এনেকৈয়ে কৈছ ন? তই মই ল'ৰাটোক লগাব লাগিব আজি। তোৰ বহুত বেছি হৈ গৈছে, তোক মই চাই আছোঁ। একো নকওঁ বুলি তই এই বুঢ়ী মানুহজনীক তই ইমান তেনেকৈ ক'ব পাৰ হলি কথা তই। অঁ ক'ব যক, কাক কি লগাওক যে, আপোনাৰতো সেয়াই কাম, লগাই থাককগৈ। মই মোৰ কৰিব লগা যি আছে মই কৰি গৈছোঁ, আৰু আপোনাৰ যি লগাব আছে যি কৰিব আছে আপোনাৰ কাম কৰি থাকক। ঐ কিনো হ'ল ৰাতিপুৱা আকৌ আৰম্ভ হৈ গ'ল নে তোমালোকৰ? কাম নাই আৰু দেই। তোৰ মানুহজনী মোৰ মুখ চলাইছে, মোৰ লগত লাগিছে, মুখে লাগিছে। তোৰ মানুহজনী বদছাৰ এজনী। এই হ'ব মা, আপোনালোকে যেন হয় ইমান এনেকৈ সৰু সৰু কথাত লাগি থাকে। নিজৰ কামবোৰ ভালকৈ কৰি গ'লে হয় ভাল। নিজৰ কাম নিজে, চবৰতো দেৰি হয়, চবৰে কাম আছে ন? তো বুজিব লাগে চবেই। ইজনী তোমালোকে অলপ বুজি পাবাচোন। তোমালোকে যে আৰু দেই সদায় মানে এইবিলাক তোমালোকৰ মানে মোৰ আমনি লাগিছে আৰু তোমালোক। সদায় কেলৈ আৰম্ভ হয়? মোক কিবা এটা অকণমান মিলিজুলি কৰিব লাগে ন? জানাই দেখোন, মন জানাই তোমালোকে চবে মই ৰাতিপুৱা ওলাই যাব লাগে মোৰ, আৰু মই কি ইমানকৈ চব কৰি থৈ যাব পাৰোঁ নেকি? লগতে লগে ভাগে কৰি দিলে হৈ যায়। তাকে একদম মানে সদায় কিবা এটা যদি মই কওঁ মোৰ দেৰি হৈছে, কিবা এটা অকণো বুজি নাপায় মানে। এতিয়া মইহে বুজি নোপোৱা হ'লোঁ। তই এনেকৈ ক'বলৈ আহিছ ল'ৰাটোৰ আগত? মইহে বুজি নাপাওঁ এতিয়া? তোক মই কেলৈ কৰি নিদিওঁ? আজিহে মই এতিয়া নোৱাৰোঁ বুলি কৈছোঁ, এফালে যাব লগা আছে। তই সেইটোকো মানে তোৰ মানে সদায় কি যে এজনী পালোঁ। মোৰ কপাল, মোৰে ভাগ্যখন বেয়া, এনেকুৱা এজনী বোৱাৰী পালোঁ। ভাবিছিলোঁ একদম লক্ষী বোৱাৰী এজনী আনিছোঁ। নাই, কিবাখনেই হ'লগৈ আৰু। নহ'ব আৰু, যাবগৈ লাগিব মই, সেই বৃদ্ধাশ্ৰমতেই যাবগৈ লাগিব। এইখন ঘৰত থাকি খাই বৈ সুখত থাকিব নাপাওঁ আৰু। নহ'ব, নাচায় আৰু। দেখিছা না এতিয়া কেনেকুৱা কথাখন কৈছে? মানুহে শুনিলে কি বুলি ক'ব? মানুহে ভাবিব যে আমি খেদি দিছোঁ, আমি নাচাওঁ। নিজে এটা কৈ কেনে লাগি লয়, আৰু এতিয়া আকৌ উল্টাই একদম বৃদ্ধাশ্ৰমত যোৱা, ক'ত যোৱা, সেইবোৰ কথা ক'ব আহিছে। মানুহে কি ভাবিব আমাক? এতিয়াতো মানুহেতো আমাকে ক'ব নেচাই মাকজনীক তাহাঁতি অত্যাচাৰ কৰিছে। এইবিলাকে এই মানুহৰ আগত মানে এটা হেৰি কৰিব, আৰু ঘৰত আচল কি স্বভাৱ মইহে জানো। কথা ক'বলৈ আহিছে, নাথাকোঁ আৰু মই এখন ঘৰত, ময়ে ওলাই গুচি যাম। এই হ'ব দিয়া, জানাচোন মায়ে কেনেকুৱা। বাদ দিয়া আৰু এইবোৰ কথা ধৰি নাথাকিবা, লাগি নাথাকিবা তোমালোকে। তুমি তোমাৰ নিজৰ ভাগে কাম কৰা আৰু নিজৰ ভাগে থাকা। তুমি যোৱা, অফিচ ওলোৱাগৈ। সঁচা, কিন্তু এনেদৰে যদি সদায় কৈ থাকে মই কিন্তু ওলাই গুচি যাম কিন্তু দেই। মই বহুত কথা ভাবি চিন্তি কিন্তু একো কৰা নাই। সদায় কিন্তু বেছি হৈ যায় আকৌ তোমাৰ মাজনী। হ'ব দিয়া, জানাইচোন তেখেত কেনেকুৱা। সেইবোৰ আৰু ধৰি থাকি একো লাভ নাই নহয়। বাদ দিয়া আৰু, তুমি তোমাৰ নিজৰ কাম কৰা, আৰু তেখেতৰ ভাগে থাকিব দিয়া। হ'ব দিয়া, আমি আৰু আমাৰ ভাগে ওলাই যাওঁ। ব'লা অফিচ দেৰি হ'ব নহ'লে আমাৰ, তোমাৰো দেৰি হ'ব। খাই বৈ লোৱা আৰু ব'লা। তেখেতক যে মই নিজৰ মা বুলি ভাবোঁ, নিজৰ মা বুলি ভাবি মানে বহুতখিনি ধৈৰ্য ধৰি থাকোঁ, আৰু তেখেতক মই তেনেকৈয়ে মৰম কৰোঁ। কিন্তু তেখেতে অলপ বেছি কৰি দিয়ে, মোক ক'বলৈ বাধ্য হৈ যাওঁ জানানে কেতিয়াবা। আৰু মই কেতিয়াও তেনেকৈ তেখেতক মই বেয়াকৈ কোনোদিন ভবা নাই। আৰু কেতিয়াবা বেছি খং উঠিলে কৈ পাওঁ। আৰু তেখেতে যে মোক কেতিয়াও নিজৰ ছোৱালী বুলি ভাবি নল'লে। সদায় বোৱাৰী আৰু মানে বোৱাৰী কেতিয়াও নিজৰ বুলি ভাবি ল'ব নোৱাৰে। কি যে কপাল নহয় মোৰে, মানে বেয়া কপালখন। হ'ব দিয়া, সেইবোৰ বাদ দিয়া আৰু, সেইবোৰ ভাবি লাভ নাই নহয়। সেইবোৰ মাথা মাৰি লাভ নাই, ব'লা। ব'লা যাওঁ আৰু। শুনিছা, খানাটো আজি আমি বাহিৰতে খাই আহিম নেকি? নালাগে দিয়া, নাখাওঁ। মা আকৌ অকলে খাব নহয় ঘৰত, আমি ঘৰতে আহি খামহি দিয়া। হ'ব দিয়া আৰু, বাদ দিয়া, মই সেইবিলাক একো আৰু মাথা মাৰি নাথাকোঁ। ঘৰতে আহি ভালকৈ ভাত এসাঁজ খাম দিয়া। আহোঁতে কিবা অকণ লৈ আনিবা, মাংস চাংস।